बजाय 3 करोड़ बहनों को लखपति दीदी बनाया जाएगा। इसका लाभ असम की मेरी हजारों और लाखों बहनों को भी जरूर होने वाला है। यहाँ स्वयं सहायता समूह से जुड़ी सभी बहनों के लिए अवसर ही अवसर आने वाले हैं। অসমৰ প্ৰতিটো কোণত সেয়া চহৰেই হওক বা গাঁৱত এই যোজনাত মহিলাসকলৰ বাবে নতুন মেজিকৰ লওঁতে অলপ কমাই ৰাখক। সুযোগ সুবিধা কম আছিল তাত এতিয়া খবৰ কেনেকুৱা আপোনালোকৰ? অতুলদা ভাষণ শুনি কেনেকুৱা লাগিলে? আজি ৰাতিপুৱা কেইটাত আহিলে আপোনালোক? কেইটাত? কেইটাত? 5টা। আচ্ছা, মই সুধি আছো, সকলোৱে ক'ব 4টা বজাত কোন কোন আহিলে? আৰু ৰাতিপুৱা 5টা বজাত কোন কোন আহিলে? 6টা বজাত কোন কোন আহিলে? 7টালৈকে কোন কোন বাকী থাকে? পরম সভার আইমাত কি হব? ইতিমধ্যে মাননীয় মুখ্যমন্ত্রী মহোদয় ইয়াৰ পিছত আছে বৰদিনা নরেন্দ্র মোদী, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম। ধন্যবাদ মহোদয়। আপোনাৰ অনুপ্ৰেৰণা আৰু সবল নেতৃত্বত আজি অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে সোণালী ভৱিষ্যতৰ গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকা ৰূপা ৰাহা আৰু অম্বিকা হাজৰিকা আৰু এটি সৃজনী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী সম্পাদিকা জনাইছোঁ। জাগ্ৰত আত্মসহায়ক গোটৰ জুনু বৰুৱা, চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ জাগ্ৰত আত্মসহায়ক গোটৰ সদস্য জুনু বৰুৱাই চেক গ্ৰহণ কৰাৰ লগে লগে মই চুমি চৌধুৰীক আগবাঢ়ি যাবলৈ অনুৰোধ কৰিছোঁ। জোনাকী আত্মসহায়ক গোট চন্দ্ৰপুৰৰ জোনাকী আত্মসহায়ক গোটৰ চুমি চৌধুৰীৰ পিছতে আগবাঢ়িব অৰ্চনা পাঠক। নবীচৰণ আত্মসহায়ক গোটৰ সদস্য আমচিং গাঁও পঞ্চায়তৰ অন্তৰ্গত। অৰ্চনা পাঠকৰ পিছতে আগবাঢ়িব অনিতা মেধি। নৰ্তা প্ৰামধেনু আত্মসহায়ক গোট। আজি ৰবিবাৰ, আমি আজি আপোনালোকক চেকখিনি দিব লাগিব, নে নিদিলেও হ'ব? কাক আজি নিদিলেও হ'ব? হাত ডাঙৰ। আজি নিদিলেও হ'ব? কাক আপোনালোকে ভাবি আছে ৰাতিটো সোনকালে পোৱাব লাগে আৰু আমি যাব লাগে, হয়নে? ইয়াত মোবাইল দৰকাৰ আছে, ভাত ডাঙৰ মোবাইল দৰকাৰ আছে। আচ্ছা, তাৰমানে কালি ৰাতি আপোনালোকেতো মোবাইলতো ইজনে সিজনৰ লগত কথা পাতি আছে বুলি, হয়নে নহয়? যি নহওক, ৰাতিপুৱা সোনকালে আহিলে আৰু আজি ৰবিবাৰ, ঘৰত চাহ পানী কোনে বনালে? বনাই আহিছে নে নবনোৱাকৈ আহিছে? যি নহওক, আজি ৰবিবাৰ যেতিয়া
ঘৰৰ মানুহজনে নিজে বনাই ল'ব পাৰিব। আজিতো তেওঁৰো অফিচ কাছাৰী নাই, নহয় জানো? কেতিয়াবা আপোনালোকক বনাই খোৱা নে নোখোৱা? কাক কাক বনাই খুৱাই হাত ডাঙৰ আৰু কাক কাক নোখোৱাই হাত ডাঙৰ? ঠিক আছে, লাহে লাহে বনাই খুওৱা পুৰুষ মানুহৰ সংখ্যাও বাঢ়িছে, হয়নে নহয়? আজি সভা আমাৰ মাজত উপস্থিত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, আপোনালোকে নিজৰ নিজৰ আসনতে অৱস্থান কৰি থাকক আৰু গ্ৰাম্য সংগঠনসমূহক এই চেক বিতৰণ কৰিম। ইমান গৰম লাগছে। একো খোৱা নাই নাই এই ORS খালি ভাবিব লাগে। ইয়াতে পানী আছিল মই দিছো। এইটো ডক্টৰ আহিছে। চেয়াৰখন চাইড কৰি দুখনমান জাপি দিলে ভাল হ'ব। পিছত লৈ ল'লে অলপ চাইড দিয়কচোন, এইফালে অলপ মানুহ অলপমান আগুৱাই আছো। চেয়াৰকেইটা গুচাই দিলে তাৰমানে অলপ পাতলা কৰি দিলে ভাল হ'ব। চেয়াৰখন পাতলা কৰি দিয়াচোন, সেইখনো চাইড কৰি দিয়া। নাখাৰ কাৰণে আনি আহিছোঁ। তাৰপিছত সংঘমিত্ৰা আকাশী গংগা খেতিৰ মই নামবোৰ কৈছোঁ, সেইমতে লাইনটো পাতি যাব। দেউলগুৰি মা ভৱানী ফেডাৰেশ্যন, খেতিৰ জননী ফেডাৰেশ্যন কমিটি, অভিনন্দন কান্তাৰাম গ্ৰাম্য সংগঠন, সাবিত্ৰী সত্যবান গ্ৰাম্য সংগঠন,